বন্ধুসকল আজি আমি কথা পাতিম ডিঙিৰ বিষৰ বিষয়ে আমি সকলোৱে কেতিয়াবা নহয় কেতিয়াবা ডিঙিৰ বিষত ভুগিছো আমাৰ ডিঙি বা পিঠিত হোৱা বিষৰ প্ৰধান কাৰণ হ'ল আমাৰ ৰাজহাড়ত হোৱা সমস্যা আমি আটাই জানো যে আমাৰ পিছফালে এডাল মেৰুদণ্ড বা ৰাজহাড় থাকে যাক ইংৰাজীত স্পাইনেল কলম বুলি কোৱা হয় এই মেৰুদণ্ডডালক আমি ইংৰাজীত ভাৰ্টিব্ৰে বুলিও কওঁ আৰু আমাৰ পিছফালৰ ৰাজহাড় বা মেৰুদণ্ডডাল দেখিবলৈ ঠিক এনে ধৰণৰ এই মেৰুদণ্ড বা ৰাজহাড়ডাল এডাল মাত্ৰ হাড় নহয় ইয়াত সৰু সৰু 33 টুকুৰা হাড় আছে এই হাড়সমূহৰ প্ৰতি দুডাল হাড়ৰ মাজত কুচন আকাৰৰ ঠিক এনে ধৰণৰ বগা অংশ এটা থাকে যাক কোৱা হয় ডিস্ক আৰু এই ডিস্কৰ বাবে ৰাজহাড়ৰ টুকুৰাসমূহ এই টুকুৰা আন টুকুৰাত ঘহনি নাখায় এই হাড়ডালক আকৌ 5টা ভাগত ভাগ কৰা হয় মেৰুদণ্ডডালৰ ওপৰৰ অংশটো অৰ্থাৎ ডিঙিৰ অংশটোক কোৱা হয় চাৰ্ভিকেল ইয়াত C1 ৰ পৰা C7 লৈ 7ডাল হাড় বা ভাৰ্টিব্ৰে থাকে চাৰ্ভিকেলৰ তলৰ অংশটোক কোৱা হয় থৰাচিক অৰ্থাৎ বুকুৰ অংশটোক কোৱা হয় থৰাচিক আৰু ইয়াত T1 ৰ পৰা T12 লৈ 12ডাল হাড় বা ভাৰ্টিব্ৰে থাকে থৰাচিকৰ পিছৰ অংশটোক কোৱা হয় লাম্বাৰ আৰু ইয়াত L1 ৰ পৰা L5 লৈ 5ডাল হাড় বা ভাৰ্টিব্ৰে থাকে লাম্বাৰৰ তলৰ অংশটো হ'ল চেক্ৰেল আৰু চেক্ৰেলতো 5ডাল হাড় থাকে আৰু চেক্ৰেলৰ তলৰ অংশটো হ'ল কক্সিজেল আৰু ইয়াত 4ডাল হাড় লগ লাগি থাকে আৰু এই ৰাজহাড় বা মেৰুদণ্ডডাল 33 টুকুৰা হাড়েৰে গঠিত হোৱা বাবে আমি আমাৰ দেহটো চাৰিওফালে লৰচৰ কৰিব পাৰোঁ আমি আগফাল বা পিছফালে হালিব পাৰোঁ আমি আমাৰ ডিঙিটো ঘূৰাব পাৰোঁ আমি আমাৰ কঁকালখন লৰচৰ কৰিব পাৰোঁ অৰ্থাৎ মেৰুদণ্ডডাল 33 টুকুৰা হাড়েৰে গঠিত হোৱা বাবে আমি আমাৰ দেহটো ফ্লেক্সিবল কৰি ৰাখিব পাৰোঁ আৰু আমাৰ ডিঙিত হোৱা বিষৰ মূল কাৰণ হ'ল ৰাজহাড়ৰ চাৰ্ভিকেল অংশত হোৱা সমস্যা অৰ্থাৎ যদি C1 ৰ পৰা C7 লৈ ৰাজহাড়ৰ হাড়সমূহত সমস্যাই দেখা দিয়ে তেতিয়া আমি আমাৰ ডিঙিৰ বিষত ভুগো আচলতে আমাৰ ৰাজহাড়ডালৰ খোৰ মাজেৰে তলৰ পৰা মগজুলৈ এডাল ৰছীৰ দৰে অংশ থাকে যাক কোৱা হয় স্পাইনেল কৰ্ড আৰু এই স্পাইনেল কৰ্ডৰ মাজেৰে শৰীৰৰ সকলো অংশৰ পৰা বাৰ্তা মগজুলৈ যায় আৰু মগজুৱে পঠোৱা বাৰ্তা শৰীৰৰ সকলো অংশলৈ আহে অৰ্থাৎ আমাৰ সেন্সৰি সিস্টেমৰ মেইন অৰ্গেন হ'ল স্পাইনেল কৰ্ড আৰু এই স্পাইনেল কৰ্ডৰ পৰা ৰাজহাড়ত থকা ভাৰ্টিব্ৰেসমূহৰ দুয়োফালে ঠিক এনে ধৰণে খুটা আকাৰে কিছুমান নাৰ্ভ ওলাই থাকে আৰু এই নাৰ্ভসমূহ স্পাইনেল কৰ্ডৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ ঠিক এনে ধৰণে ওলাই থাকে কেতিয়াবা যদি কোনো কাৰণত এই C1 ৰ পৰা C7 লৈ থকা হাড়সমূহৰ মাজত কোনো বিসংগতিয়ে দেখা দিয়ে যেনে কেতিয়াবা এই হাড়সমূহ ক্ষয় গৈ এডালে আনডালৰ ওপৰত চাপ দিয়ে আৰু ক্ষয় যোৱা কণ্ডিশ্যনটোক কোৱা হয় ওয়াৰ এণ্ড টিয়াৰ কণ্ডিশ্যন ওয়াৰ এণ্ড টিয়াৰ কণ্ডিশ্যন মানে হ'ল ৰাজহাড়ৰ কোনো এটা অংশ ক্ষয় যোৱা বা ইয়াৰ আকৃতি পৰিৱৰ্তন হোৱা আৰু এনেদৰে ৰাজহাড়ত থকা হাড়সমূহ বা ভাৰ্টিব্ৰেসমূহ যেতিয়া ক্ষয় যায় তেতিয়া এডাল ভাৰ্টিব্ৰে আনডালৰ ওপৰত চাপ সৃষ্টি কৰে আৰু এনেদৰে এডাল ভাৰ্টিব্ৰে আনডাল ভাৰ্টিব্ৰেৰ ওপৰত চাপ দিয়াৰ ফলত ভাৰ্টিব্ৰেৰ পৰা দুয়োফালে ওলাই থকা নাৰ্ভসমূহত চেপা খায় আৰু এই চেপা খোৱাৰ ফলত যি অংশত চেপা খায় তাত আমাৰ বিষৰ সৃষ্টি হয় আৰু এই বিষটো আমাৰ নাৰ্ভসমূহ যিফালে যায় সেইফাললৈ বিয়পি যায় যদি এই বিষ চাৰ্ভিকেল বনত সৃষ্টি হৈছে তেনেহ'লে এই বিষ ক্ৰমে ডিঙিৰ পৰা কান্ধলৈ পিঠিলৈ হাতলৈ বা আঙুলিলৈ যাব পাৰে আৰু ডিঙিৰ হাড়সমূহত হোৱা এই পৰিঘটনাটোক আমি কওঁ স্পণ্ডিলোচিছ আমি সাধাৰণতে এই স্পণ্ডিলোচিছকে স্পণ্ডিলাইটিছ বুলি কওঁ কিন্তু স্পণ্ডিলাইটিছ এটা বেলেগ বেমাৰ স্পণ্ডিলাইটিছ হ'লে ৰাজহাড়ত এটা ইনফেকশ্যন হয় আৰু এই ইনফেকশ্যনৰ ফলত ইনফ্লেমেশ্যন হয় আৰু যেতিয়া আমাৰ ৰাজহাড় বা স্পাইনেল কলমত ইনফ্লেমেশ্যন হয় তেতিয়া আমাৰ পেইন আৰম্ভ হয় এই কণ্ডিশ্যনটোক কোৱা হয় স্পণ্ডিলাইটিছ স্পণ্ডিলোচিছ বা স্পণ্ডিলাইটিছক লৈ আমি বেছি মূৰ ঘামৰ প্ৰয়োজন নাই এই টাৰ্মসমূহ মেডিকেলত ইউজ হয় আমি জাষ্ট কনচেপ্টটো ল'ব লাগে এতিয়া আমি আহোঁ স্পণ্ডিলোচিছৰ প্ৰধান কাৰণসমূহ কি কি স্পণ্ডিলোচিছৰ প্ৰধান কাৰণসমূহ হ'ল দীৰ্ঘদিন ধৰি এটা পজিশ্যনত তলমুৱাকৈ কাম কৰি থকা যেনে ধৰক আপুনি দীঘলীয়া সময় ধৰি তলমুৱাকৈ লিখি আছে বা কম্পিউটাৰ বা ল্যাপটপৰ আগত বহি আছে ইয়াৰ ফলত আপোনাৰ স্পণ্ডিলোচিছ হ'ব পাৰে অৰ্থাৎ দীৰ্ঘদিন ধৰি আমাৰ ৰাজহাড় বা মেৰুদণ্ডত যদি এটা ফালে প্ৰেছাৰ দি থকা হয় তেন্তে আমাৰ স্পণ্ডিলোচিছ হোৱাৰ সম্ভাৱনা থাকে বয়সৰ লগে লগে আমাৰ হাড়সমূহ দুৰ্বল হয় গতিকে বয়স্ক ব্যক্তিসকলক আমি স্পণ্ডিলোচিছত ভোগা দেখা পাওঁ ইয়াৰ উপৰিও যদি আপুনি শুই ঠিক এনেধৰণে টিভি চাই থাকে অৰ্থাৎ তলফালে বেছি বালিচ দি বা পালেঙৰ কাঠত মাথা দি বা ৱালত মাথা লগাই তেতিয়াও আপোনাৰ স্পণ্ডিলোচিছ হ'ব পাৰে কেতিয়াবা জেনেটিক ডিছঅৰ্ডাৰ বা বংশগতিৰ বাবেও স্পণ্ডিলোচিছ হোৱা দেখা যায় অৰ্থাৎ এই বেমাৰ কেতিয়াবা বংশানুক্ৰমেও হ'ব পাৰে এতিয়া আমি আহোঁ স্পণ্ডিলোচিছ বেমাৰৰ লক্ষণসমূহ কি কি
স্পন্ডিলোসিছ বেমাৰৰ লক্ষণসমূহ হ'ল প্ৰথমে আপোনাৰ ডিঙিৰ বিষ হ'ব আৰু এই বিষ কেতিয়াবা ডিঙিৰ পৰা ক্ৰমে হাতলৈ বা পিঠিলৈ বিয়পিব পাৰে। আপুনি ডিঙিটো লৰচৰ কৰাত অসুবিধা পাব পাৰে। আপুনি মূৰৰ বিষত ভুগিব পাৰে আৰু আপোনাৰ দেহটো জিনজিনাব পাৰে বা আপুনি ভাৰসাম্য হেৰুৱাব পাৰে। এতিয়া আমি আহোঁ স্পন্ডিলোসিছ হ'লে আমি কি কৰিব লাগে বা কি ট্ৰিটমেণ্ট ল'ব লাগে। স্পন্ডিলোসিছ হ'লে প্ৰথম কথা আপুনি ৰেষ্টত থাকিব লাগে, অৰ্থাৎ ডিঙিটো বেছি লৰচৰ কৰিব নালাগে। পাৰিলে আপুনি বালিচ নোলোৱাকৈ শুব লাগে আৰু বালিচ ল'লেও একেবাৰে চাপৰ বালিচ ল'ব লাগে। আপুনি বিষ হোৱা অংশটোত গৰম পানীৰে সেক দিব পাৰে। যদি আপোনাৰ গৰম পানীৰে সেক দিবলৈ ৱাটাৰ বেগ নাথাকে তেন্তে আপুনি টাৱেল এখন গৰম পানীত তিয়াইও সেক দিব পাৰে বা গ্লাছৰ বটলত পানী ভৰাইও আপুনি সেক দিব পাৰে। ইয়াৰ উপৰিও আপুনি 3 পৰা 5 দিনলৈ পেইনকিলাৰ খাই চাব পাৰে। যদি 5 দিন পেইনকিলাৰ খোৱাৰ পিছতো বিষ ভাল নহয় তেন্তে আপুনি ডক্টৰৰ ওচৰত যোৱাটো উচিত। আৰু পেইনকিলাৰ খাই যদি আপোনাৰ বিষ অকণমান উপশম হয় তেন্তে আপুনি ডিঙিৰ বাবে লঘু এক্সাৰচাইজ কৰিব পাৰে, যেনে ডিঙিটো প্ৰথম আপুনি আগফালে, তাৰপিছত পিছফালে, তাৰপিছত বাওঁফালে, তাৰপিছত সোঁফালে ঠিক এনেধৰণে লৰাব পাৰে। ইয়াৰ উপৰিও আপুনি ফিজিঅ'থেৰাপিষ্টৰ সহায়ো ল'ব পাৰে। ডক্টৰৰ ওচৰত গ'লে ডক্টৰে আপোনাক প্ৰথমে কি ধৰণৰ স্পন্ডিলোসিছ হৈছে সেইটো টেষ্ট কৰিব। সেইটো টেষ্ট কৰাৰ বাবে এক্সৰে, চিটি স্কেন, MRI বা মাইল'গ্ৰাম কৰিব পাৰে। আৰু যদি ৰাজহাড়ৰ বিসংগতি কম হয় তেন্তে ডক্টৰে আপোনাক মেডিচিন, ইনজেকশ্যন আৰু ব্যায়াম কৰিবলৈ দিব। ডক্টৰে আপোনাক ডিঙিটো লৰচৰ নহ'বলৈ প্ৰথম এনেধৰণৰ চাৰ্ভিকেল কলাৰ এটা দিব পাৰে, যিটোক আমি চাৰ্ভিকেল বেল্ট বুলি কওঁ। আৰু যদি বিসংগতি বেছি হয় তেন্তে ডক্টৰে আপোনাক চাৰ্জাৰী কৰিব পাৰে। তো বন্ধুসকল, ইমানখিনি আছিল আজি আমাৰ স্পন্ডিলোসিছ বা ডিঙিৰ বিষৰ ওপৰত আলোচনা।